ফাইনেল এক্সাম শেষ আৰু এতিয়া সময় হৈছে ঘৰ যোৱাৰ। এইবাৰ পিছে ঘৰ মই পাওঁতে দুদিন সময় লাগি গ'ল, কাৰণ যিহেতু ৰাসৰ বতৰ সেইকাৰণে মই মানে ৰাস চাইহে এইবাৰ ঘৰ পামগৈ। যিহেতু আজি সোনকালে আহিলোঁ অকণমান, সেইকাৰণে ষ্টেচনতে বহি আছোঁ। আজি আচলতে এটা ভাল লগা কথা সেইটো হৈছে কি মই আজি কাৰোবাক লগ পালোঁ, মানে মোৰ ভিডিঅ' চাই মোক চিনি পোৱা কাৰণ কোনোবা ফ্ৰেণ্ড ওলালে আৰু তাইৰ লগতে কথা পাতি আহিলোঁ। গাইস আজি আমাৰ লগত ভাইৰেল গাৰ্ল আছে। বাই। তাইক বাই কৈ মই নামিলোঁ কঁঠালপুখুৰী ষ্টেচনত। বহুত ভাল লাগিলে তাইক লগ পাই, আৰু তাই সঁচাকৈ বহুত ভাল, মানে মৰম লগা ছোৱালী হয়। তাৰপিছত অকণমান আবেলি ওলাই আহিলোঁ, যিহেতু মই নাওবৈচাত নামিছোঁ কাৰণ আজি ৰাতি নালাগে আৰু এয়া দেখিছেই নহয় আৰু মেকআপ আৰ্টিষ্ট বিয়া কানো মেকআপ কৰি দিয়া আজি তো গানো মেকআপ কৰি অন্য ভাইকে খুব লাগে জানা তো বিয়া হৈ যাব আগতে আদা হে দিব লাগে একদম কোবালে যোৱা নিচিনা কৰি দিব খাটো এটা বহুত ধুনীয়া কিবা বহুত ধুনীয়া লাগিব ন ফটো বিয়াও এইবিলাক কৰি দিও। তাৰপিছত আমি এনেকৈ খেলিলোঁ, কাৰণ মই তালৈ গ'লে তাই মোক লগেই নেৰে, আৰু মোৰ তাইৰ লগত থাকি খুব ভাল লাগে। তাৰপিছতে আমি ওলালোঁ ৰাসলৈ বুলি, ৰাস চাবলৈ। যিহেতু মই খুব কমেই ৰাস চাইছোঁ, আৰু মানে ৰাস চালেও মোৰ এনেকুৱা হয় ন মই অকণমান চাই গুচি আহোঁ, কিন্তু এইবাৰ ভাবিছোঁ মই একদম Maria